শেষত প্ৰকাশ পালে DEEৰ অধীনৰ LPP 4,500টা পদৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ লিষ্ট। এই ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন দুটা ফেজত অনুষ্ঠিত হ'ব অহা 28 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে। প্ৰথম ফেজটো 28 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব আৰু প্ৰথম ফেজৰ লিষ্ট ইতিমধ্যে DEE ৱেবছাইটত প্ৰকাশ পাইছে আৰু ছেকেণ্ড ফেজৰ লিষ্ট 30 জানুৱাৰীলৈকে প্ৰকাশ পাব আৰু 1 ফেব্ৰুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব আৰু এই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ লিষ্টৰ লগতে এখন নটিফিকেশ্যনো প্ৰকাশ পাইছে। নটিফিকেশ্যনখনত ভেৰিফিকেশ্যন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পইণ্ট 6টামান উল্লেখ কৰিছে আৰু কোন প্ৰাৰ্থীৰ বাবে ডকুমেণ্টছ ভেৰিফিকেশ্যন বা কোনসকল প্ৰাৰ্থীৰ কি ডকুমেণ্টছ ভেৰিফিকেশ্যন ইত্যাদি গোটেই কথাখিনি আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। প্ৰথম ফেজৰ সৰ্বমুঠ 2639 গৰাকী প্ৰাৰ্থীৰ নাম আহিছে। এই প্ৰাৰ্থীসকলৰ শ্বিফ্ট ৱাইজ মৰ্ণিং শ্বিফ্ট হ'ব ৰাতিপুৱা 10 বজাৰ পৰা 1 বজালৈকে আৰু আবেলি শ্বিফ্ট হ'ব 2 বজাৰ পৰা 5 বজালৈকে। ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰাত আৰু গ্ৰাউণ্ড ফ্ল'ৰ হলত এই ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব আৰু এই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ লিষ্টৰ লগতে যিখন নটিফিকেশ্যন প্ৰকাশ পাইছে এই নটিফিকেশ্যনখনত কেইবাটাও গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে। ইয়াতে চাওক। It is for information to all the concerned that the physical documents verification of the candidate against the advertisement number this is dated 8th January 2025 for 4,500 post of teacher of LP and UP primary school under the Director of Elementary Education that the physical documents verification will be conducted as follows. So ইয়াতে ডিটেইলছ উল্লেখ কৰিছে। 28 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব। ভেনু ৰহিকা আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা আৰু দুটা শ্বিফ্টত হ'ব। মৰ্ণিং ৰাতিপুৱা 10 বজাৰ পৰা 1 বজালৈকে আৰু আবেলি 2 বজাৰ পৰা 5 বজালৈকে হ'ব আৰু ফাৰ্ষ্ট ফেজ অনুষ্ঠিত হ'ব 31 জানুৱাৰীলৈকে আৰু ইয়াৰ লিষ্টসমূহ ইতিমধ্যে DEE ৱেবছাইটত প্ৰকাশ পাইছে আৰু ছেকেণ্ড লিষ্টসমূহ 30 জানুৱাৰী তাৰিখে প্ৰকাশ পাব। এইটো 6 ফেব্ৰুৱাৰীলৈকে চলি থাকিব। ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট 6টা উল্লেখ কৰিছে। ইয়াতে চাওক। বিশেষকৈ NIS প্ৰাৰ্থীসকলৰ ইতিমধ্যে NIS প্ৰাৰ্থীসকলৰ 17 জুন 2025 তাৰিখৰ যিখন নিৰ্দেশনা আছে সেই অনুসৰি যে অধিসূচনাখন অনুসৰি ইন ছাৰ্ভিচ শিক্ষকৰ প্ৰমাণ হিচাপে যিখন জাননী দিয়া হৈছে সেই জাননী মতে ডকুমেণ্টছসমূহ প্ৰডিউচ কৰিব লাগিব। ইয়াতে সেইখিনি কথা উল্লেখ কৰিছে। দ্য NIS কেণ্ডিডেট আৰ hereby asked to comply the notice regarding the proof of in-service teachers only for the candidate with 18-month DLED from NIS as notified Bite number this dated 17th June 2025. So সেই 17 জুন 2025 তাৰিখৰ যিখন নিৰ্দেশনা আছে সেইমতে ইন ছাৰ্ভিচসকলৰ ডকুমেণ্টছখিনি প্ৰডিউচ কৰিব লাগিব আৰু এই সকলো প্ৰাৰ্থীয়ে ছেল্ফ এটাষ্টেড ফটোকপি লৈ যাব লাগিব against the each registration number along with the relevant documents in original at the time of physical documents verification. So self attested photocopy সৈতে original documents সমূহ লৈ যাব লাগিব। The listed candidate are requested to bring all the acknowledgement of online application. All the acknowledgement মানে যদি কোনোবাই LP UP দুয়োখনতে এপ্লাই কৰিছে মাল্টিপল এপ্লিকেণ্ট তেনেহ'লে কি ক'ল গোটেইকেইখন অনলাইন এপ্লাই কৰোঁতে যিকেইটা এক্ন'লেজমেণ্ট আছে গোটেইখিনি লৈ যাব লাগিব। The candidature will be cancelled forthwith if any kind of fraudulence, discrepancy, misrepresentation of facts in detected by the appropriate authority at any point of time. প্ৰবঞ্চক নাইবা অমিল তথ্য ভুল ধৰা পৰে তেতিয়াহ'লে প্ৰাৰ্থীসকলৰ যিটো প্ৰাৰ্থীত্ব সেইটো কেঞ্চেল কৰিব। লগতে the candidates will also be barred from taking part in any groped recruitment process in future. And subsequent legal action will also be initiated against such candidate who
fail to attend and remain absent in physical documents verification will outrightly be rejected. So যিসকল absent থাকিবে সিহঁতসকল কেণ্ডিডেটছ কেঞ্চেল হৈ যাব. Only those with proper authorization approved by the DWE official at the venue candidates representative can attend the physical documents verification in case of emergency and on medical reasons. So ইমাৰ্জেঞ্চি আৰু মেডিকেল ৰিজনত যদি কোনোবা প্ৰাৰ্থীয়ে উপস্থিত হ'ব নোৱাৰে তেতিয়াহ'লে DWE ৱেবছাইট DWE অফিচিয়েল বিষয়াসকলৰ যিটো অথৰাইজ এপ্ৰুভ কৰিলে সিহঁতসকলৰ ক্ষেত্ৰতহে কি হ'ব ৰিপ্ৰেজেণ্টেটিভে অৰ্থাৎ সিহঁতে কি কৰিব পাৰিব ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰডিউচ কৰিব পাৰিব অন্যথাই প্ৰাৰ্থীসকলৰ কেণ্ডিডেটছ কেঞ্চেল হ'ব. No second option will be given to those candidates who fails to appear and remain absent in the notified dates for physical documents verification. So যেহেতু ছেকেণ্ড অপশ্যন নাহে যিসকল প্ৰাৰ্থী ইতিমধ্যে লিষ্ট প্ৰকাশ পাইছে এই প্ৰাৰ্থীসকলৰ এবচেণ্ট থাকিলে সিহঁতসকলৰ যিটো ছেকেণ্ড অপশ্যন নাথাকে বুলি কৈছে. গতিকে যিসকলে ইতিমধ্যে এপ্লাই কৰিছে সেইসকলে উপযুক্ত কাৰণ নোহোৱাকৈ এই ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনত এবচেণ্ট নহ'ব, নহ'লে আপোনালোকৰ প্ৰাৰ্থিত্ব কেঞ্চেল হ'ব. চ' মোৰ এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ. ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব. থেংক ইউ.